সোমবাৰে মহানগৰী 6 মাইলৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ পেঞ্চনাৰ ভৱনৰ সভাকক্ষত বাণেশ্বৰ খাউণ্ডৰ 3খনকৈ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰে অসমৰ বিশিষ্ট বৈজ্ঞানিক তথা লেখক ডক্টৰ পদ্মবাণী আৰু বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱীয়ে। শব্দশিল্প প্ৰকাশনৰ সৌজন্যত প্ৰকাশ পোৱা তথা উন্মোচিত গ্ৰন্থকেইখন হ'ল ক্ৰমে হৃদয় সাগৰ হল জীৱন সময় আৰু সপোন প্ৰত্যয় আৰু প্ৰত্যাশা। আমি শব্দশিল্প প্ৰকাশনে আচলতে নিৰন্তৰভাৱে গ্ৰন্থ প্ৰকাশ কৰি আছোঁ আৰু তাৰে এটা অংশ এই অনুষ্ঠানটো। আৰু ইতিমধ্যে আমাৰ বহুকেইখন গ্ৰন্থ প্ৰকাশ হ'লেও আছে। আজি বিশেষকৈ বাণেশ্বৰ খাউণ্ডৰ 3খন গ্ৰন্থ উন্মোচিত হৈছে। এখন হৃদয় সাগৰ হ'ল প্ৰত্যয় প্ৰত্যাশা জীৱন সময় আৰু সপোন। এই 3খন গ্ৰন্থত আচলতে জীৱনমুখী চিন্তাধাৰা তেখেত পাব পাঠকসকলে আৰু সমকালীন সময়েই নহয় বিভিন্ন ৰাজনৈতিক সামাজিক অৰ্থনৈতিক অভিজ্ঞতালব্ধ প্ৰচেষ্টাৰে তেখেতে বিগত কৰ্মজীৱনত যিখিনি কাম কৰি আহিছে সেইবিলাকৰো ইয়াত স্বাক্ষৰ আছে। গতিকে এই 3খন গ্ৰন্থই পাঠকক অনুপ্ৰাণিত কৰিব বুলি আমি আশা কৰিছোঁ আৰু আমি ভাবিছোঁ যে অনাগত দিনতো শব্দশিল্প প্ৰকাশনৰ গ্ৰন্থই পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব। শব্দশিল্প প্ৰকাশনৰ মানে স্বত্বাধিকাৰী হিচাপে আপুনি যিটো নৱপ্ৰজন্মৰ মাজত গ্ৰন্থৰ প্ৰতি আগ্ৰহটো কমি গৈছে বুলি শুনা পাওঁ। এই ক্ষেত্ৰত আপুনি কি ক'ব খুজিছে, কি কাৰণত কমি গৈছে আৰু ইয়াৰ প্ৰতিকাৰ কি? আচলতে নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহাটো কমি গৈছে বুলিও আমি কৈ দিব একেষাৰে নোৱাৰোঁ। একাংশ নৱপ্ৰজন্ম এতিয়াও গ্ৰন্থ অধ্যয়ন কৰে, আনকি একাংশ নৱপ্ৰজন্ম এতিয়াও কলম হাতত তুলি ল'বলৈ চেষ্টা কৰে বা তেওঁলোকে লেখা মেলা কৰে। কিন্তু প্ৰযুক্তিগত দিশটোৰ ফালৰ পৰা কিছু হয়তো ব্যৱধান এটা আহিছে, নহা নহয়। কিন্তু সেই ব্যৱধানটো নাইকিয়া কৰিবৰ কাৰণে আমি গ্ৰন্থ স্পৃহাটো বৃদ্ধি কৰিব লাগিব আৰু তাৰ কাৰণে আমি গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব। আৰু সেই যাত্ৰাটো আচলতে আমি সুৰক্ষিত কৰিবৰ কাৰণে, সেই যাত্ৰাটো সবল কৰিবৰ কাৰণে আমি আচলতে এনেকৈ গ্ৰন্থ প্ৰকাশৰ কামটো হাতত লৈ আহিছোঁ আৰু অনাগত দিনত আমি হাতত লৈ থাকিম। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত সহকাৰী অভিযন্তাৰূপে নিয়োজিত হৈ বিভিন্ন পদমৰ্যাদাৰে 30 বছৰ কাল কৰ্মৰত থাকি শেষৰ 6টা বৰ্ষ শক্তি কেন্দ্ৰ অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অসম শক্তি উৎপাদন নিগমৰ উপ মহাপ্ৰবন্ধক আৰু মুখ্য প্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱা বাণেশ্বৰ খাউণ্ডে গ্ৰন্থকেইখনক লৈ খুবেই আশাবাদী। আনহাতে পঢ়ুৱৈ সমাজকো গ্ৰন্থকেইখন আদৰি ল'বলৈ আহ্বান জনায় লেখক বাণেশ্বৰ খাউণ্ডে। মোৰ এই 3খন গ্ৰন্থত বিশেষকৈ 2015 চনৰ পৰা 2018 এই 3টা বৰ্ষত আমাৰ ৰাজ্যখনৰ সমাজ সংস্কৃতি উদ্যোগ এই সকলো ক্ষেত্ৰতে কেনেধৰণৰ পৰিক্ৰমা এটা আছে সেইবোৰ মই মোৰ যিটো অভিজ্ঞতা, মই 35 বছৰ বিদ্যুৎ পৰিষদৰ উৎপাদন ক্ষেত্ৰত কাম কৰিছিলোঁ, সেই সূত্ৰে এটা কাৰখানা বা এটা উদ্যোগৰ সন্দৰ্ভত মোৰ যিটো ধাৰণা, সেই ধাৰণাৰে গোটেই অসমৰ আৰ্থ ঔদ্যোগিক প্ৰেক্ষাপটটো মোৰ দৃষ্টিত জিলিকি উঠিছিল। আৰু সেই সম্বন্ধে এই বিষয় সন্দৰ্ভত আমাৰ আঁচনি সম্পৰ্কত কেনেধৰণৰ কাম কাজ কৰিলেনো ভাল হয়, মই যিবোৰ ভাবোঁ ভবা কথাখিনি মই পঢ়ুৱৈ ৰাইজৰ লগত মানে এই যে বিনিময় কৰিবৰ কাৰণে আচলতে মই লিখিবলৈ লৈছিলোঁ। আৰু এই লিখিবলৈ লোৱাত মোক প্ৰধানতঃ অনুপ্ৰাণিত কৰিছিলে হোমেন বৰগোহাঁই ছাৰে। তেখেতে তাগাদাৰ পিছত তাগাদা দি মোৰ পৰা লেখা আদায় কৰিছিলে আৰু সেই সূত্ৰে মই যেতিয়া লিখিবলৈ ল'লোঁ, যেতিয়া মই আৰু গভীৰতালৈ সোমাই গ'লোঁ, দেখিলোঁ যে আমাৰ ৰাজ্যখনত ইমানবোৰ সম্ভাৱনা আছে সকলো ফালৰ পৰা, প্ৰাকৃতিক সম্পদেই বোলক, মানৱিক সম্পদেই বোলক, কিন্তু আমাৰ আঁচনি, আমাৰ নীতি, আমাৰ মানসিকতা, আমাৰ চিন্তাধাৰা ইয়াত ক'ৰবাত গণ্ডগোলবোৰ হোৱাৰ কাৰণে আমি আগবাঢ়িব নোৱাৰোঁ। সেই সম্পৰ্কত মই কেনেকৈ ভাবোঁ তাকে মোৰ ভবা কথাখিনি মই স্পষ্টভাৱে লিখি গৈছিলোঁ। এই যে লিখি গ'লোঁ, বিভিন্নজনে কাগজত পঢ়ি পেলাই নিয়মীয়া বাৰ্তা, আমাৰ অসম, প্ৰতিদিন এনেকুৱাবিলাকৰ যিবোৰ প্ৰকাশ পাইছিলে, পঢ়ুৱৈসকলে মোলৈ টেলিফোন কৰি পেলাই মোৰ লগত যি বিনিময় কৰে, তাৰ জৰিয়তে মই গম পাইছিলোঁ যে নহয়, মোৰ ভাৱনাটো, মোৰ দৃষ্টিকোণটো ঠিকেই আছে। মই আৰু উৎসাহিত হৈছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ যেতিয়াই মই মোৰ সমাজত বা সন্মুখত কিবা এটা তেনেকুৱা দেখোঁ, মই লগে লগে মই ভবা কথাখিনি পঢ়ুৱৈ ৰাইজৰ সৈতে বিনিময় কৰিবৰ কাৰণে মই লেখা আৰম্ভ কৰোঁ। আচলতে সেই তেনেকুৱা এটা চিন্তাৰে মই এই লেখা মেলাবিলাক কৰিছিলোঁ
আৰু আমাৰ প্ৰকাশক শব্দশিল্প প্ৰকাশকে সেই কথাখিনিকে থোপাই পিচাই 3খন গ্ৰন্থ এনেকৈ প্ৰণয়ন কৰি উলিয়ালে। আজিৰ এই 3খন গ্ৰন্থ লৈ কিমানখন গ্ৰন্থ আপুনি ৰচনা কৰিলে? ইয়াৰ আগতে মাথোন এখন সংকলন অসম ইঞ্জিনিয়াৰিং কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অপৰ্ণা কুমাৰ পদ্মৱতী, তেখেত কেৱল অভিযন্তাই নাছিল, অসমৰ প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ এই সন্দৰ্ভত তেওঁৰ কিছুমান নিজস্ব চিন্তা আছিল। আৰু তেখেতে শিক্ষক হিচাপে কেৱল আমাৰ কলেজৰ চাৰিবেৰৰ ভিতৰতে নহয়, আমি কলেজ পাছ কৰি যোৱাৰ পিছত আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত আমিনো কেনেকৈ নিয়োজিত হৈ আছোঁ, আমাৰনো কাম কাজবোৰ কেনেধৰণে হৈছে, তেখেতে সেইবোৰ চাইছিল দেশে বিদেশে। গতিকে সেই মানুহজনক মানুহৰ চকুৰ আগত তুলি ধৰিব লাগে, সেইবুলি মই অপৰ্ণা কুমাৰ পদ্মৱতীৰ সম্বন্ধে তেখেতৰ অনুৰাগী 58জন লোকৰ বিশেষ বিশেষ ৰচনাৰে অপৰ্ণা কুমাৰ পদ্মৱতীৰ এখন প্ৰকাশ কৰিলোঁ। আৰু 2009 চনৰ পৰা 2014 চন পৰ্যন্ত লেখা কিছুমান নিৰ্বাচিত লেখাৰে য়েছ উই কেন সেই শিৰোনামৰ এখন প্ৰবন্ধ সংকলন মই প্ৰকাশ কৰিলোঁ। য়েছ উই কেনটো আহিছে এই যে আমেৰিকাৰ প্ৰাক্তন প্ৰেছিডেণ্ট ওবামাৰ উক্তি আছিলে য়েছ উই কেন। জ্যোতিপ্ৰসাদে যিটো কৈছিলে জানো 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 নাযায় আমাৰ, সেই ভাৱৰ উদ্দীপনা থকা, সেই ভাৱ নিহিত হৈ থকা কিছুমান লেখাৰ সংকলন য়েছ উই কেন। তাৰপিছতে এই 3খন গ্ৰন্থ। লগতে আজিৰ এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আলাপ আবেলি মনোজ্ঞ বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। বক্তৃতা প্ৰদানৰ মূল বিষয়বস্তু আছিল প্ৰজন্মৰ ব্যৱধান আৰু গ্ৰন্থ। বানুদাকটো মই কৈশোৰৰ পৰাই পাইছোঁ, মই কৈছোঁ ইতিমধ্যে। আৰু বানুদা বৰ অনুভৱী মানুহ। বানুদা খুব ভিতৰি আৰু খুব ষ্ট্ৰাকচাৰ্ড মানুহজন, খুব চিজিল, প্ৰতিটো কথা প্ৰতিটো কাম খুব মানে নিয়াৰিকৈ কৰে। গতিকে বানুদাৰ বিষয়ে ক'বলৈ মোৰ একোৱেই নাই। আৰু মোৰ খুব দৃঢ় বিশ্বাস, মই যিটো বক্তব্য মই পাঠ কৰিলোঁ সেইটোত আচলতে মই ইনডাইৰেক্টলি মোৰ যদিও জীৱনৰ কথা কৈছোঁ, জীৱনৰে মই গাঁঠি দিছোঁ সেই অনুভূতি, আৱেগ আৰু সৃষ্টি। কাৰণ অনুভূতি যদি নাথাকে তেতিয়াহ'লে আৱেগ ক'ৰ পৰা আহিব? আৰু আৱেগ হ'লেহে ডিমাণ্ড হ'ব কিবা এটা সৃষ্টি কৰাৰ। গতিকে বানুদাৰ অনুভূতি আছে, বানুদাৰ আৱেগ আছে। গতিকে সেই অনুভূতিয়ে আৱেগে সৃষ্টি কৰিলে এই 3খন কিতাপ। আৰু মোৰ দৃঢ় বিশ্বাস বানুদাৰ ভিতৰৰ যিখিনি গভীৰ চিন্তা পাঠকে নিশ্চয় সেইখিনি অন্তঃকৰণেৰে উপলব্ধিও কৰিব পাৰিব। আৰু কিতাপখনে যথেষ্ট সমাদৰ পাব। আৰু মোৰ বিশ্বাস যে এই কিতাপখন পঢ়ি পঢ়ুৱৈ সমাজে যথেষ্ট উপকৃত হ'ব। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে অনুৰোধো কৰিলোঁ যাতে পাঠকসকলে বুক ফেয়াৰতে হওক বা ব্যক্তিগতভাৱেই হওক এই কিতাপকেইখন সংগ্ৰহ কৰক, য'ৰ পৰা বহুত সমল হয়তো পাব, দৃঢ় বিশ্বাস। হয় হয়, আচলতে কিতাপৰ চাহিদা কমোৱাটোত আমাৰ এই যিটো আমাৰ পদ্মপাণিদেৱে ক'লে, এই যে প্ৰজন্মৰ যিটো আমাৰ ব্যৱধান, এই ক্ষেত্ৰত আচলতে অভিভাৱকৰ কথা মই আনিমেই। কাৰণ কি হয়, এখন কিতাপ পঢ়াৰ স্পৃহাটো ঘৰখনৰ পৰা আহিব লাগিব, ঘৰখনৰ পৰিৱেশে আনিব লাগিব। গতিকে যদি ঘৰখনত তেনেকুৱা পঢ়াৰ কোনো অধ্যয়নৰ কোনো ধৰণৰ ছিষ্টেম গঢ়ি নুঠে, তেনেহ'লে ডিপেণ্ডেণ্টসকলে সেইখিনি ফ'ল' কৰিবলৈ ইচ্ছা নকৰিব। আৰু আজি কম্পিউটাৰ, মোবাইল, এই বিজ্ঞান মানে প্ৰযুক্তি বিজ্ঞানৰ প্ৰসাৰৰ লগে লগে আমি মানুহবিলাক ক'ৰবাত অলপ যান্ত্ৰিক হৈ যোৱা যেন মোৰ অনুভৱ। এইটোৰ কাৰণে হয়তো এডাল সাঁকো অগ্ৰজসকলৰ লগত নবীনসকলৰ আমাৰ উঠি অহা নতুন চামৰ লগত অকণমান সাঁকোডাল যেন ফাঁক হৈ গৈছে। সেই সাঁকোডাল আমিয়ে তৈয়াৰ কৰিব লাগিব, য'ত কিতাপৰ প্ৰতি আগ্ৰহ হ'ব। আৰু যদিও আমাৰ প্ৰযুক্তিবিদ্যাই আমাক বহুত সমল দিছে, কিন্তু মোৰ এটা প্ৰশ্নবোধক প্ৰশ্ন থাকে যাতে সেইবিলাকে যেন আমাক কিতাপ এখন পঢ়াৰ যিটো গভীৰ অধ্যয়নে যিটো গভীৰ চিন্তালে টানি নিব পাৰে, মনঃপটত যিটো স্মৃতি তৈয়াৰ কৰিব পাৰে,
সেই ডিজিটেলে কিমান আনিব পাৰে সেইটো অকণমান প্ৰশ্নবোধক অৱশ্যে সজাগতা লাগিব সজাগতাই সকলো চিজিল কৰে গতিকে এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ লগত অগ্ৰজসকলৰ এডাল হাকু তৈয়াৰ হ'ব লাগিব আৰু অভিভাৱকসকলে নিজৰ সন্তানক এই সকলো দিশতে যে আমি দৌৰি ফুৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক যে গান শিকাওঁ নাচ শিকাওঁ সকলো ছাবজেক্ট দি দিওঁ তেওঁলোকক ভিতৰত হয়তো তেওঁ এজন বিজ্ঞানীয়ে হ'বলৈ চেষ্টা কৰিছে কিন্তু আমি তাক প্ৰেছাৰাইজ কৰি কৰি বহুত বিষয় ঢালি দিওঁ য'ত এটা শিশুৱে গৈ পেলাই এই ডৱাৰ্ফড আমাৰ যিটো বনচাই হয় বনচাই যেনেকৈ শিপাডাল কাটি কাটি বাওনা কৰি পেলোৱা হয় আমি ক'ৰবাত তেনেকৈ উঠি অহা শিশুবিলাকক তেনেকুৱা কৰিছোঁ নেকি সেই ক্ষেত্ৰত মই অভিভাৱকৰ ভূমিকা খুব গুৰুত্বপূৰ্ণ আৰু তেখেতসকলে যদি নিজে এই ক্ষেত্ৰত সজাগ হয় তেনেহ'লে নিশ্চয় ডিজিটেল মিডিয়াত থাকিও ল'ৰা ছোৱালীয়ে সেইখিনি হৃদয়ংগম কৰিব পাৰিব পঢ়িব সকলো সুবিধা লাগিব বিজ্ঞানৰ লগত আমিও যাব লাগিব কিন্তু সেই বিজ্ঞানে যাতে আমাক আমাৰ মনোবল আমাৰ গভীৰ চিন্তাৰ পৰা আঁতৰাই নিদিয়ে সেইখিনিৰ কাৰণে সূক্ষ্ম চিন্তাধাৰা থাকিব লাগিব অভিভাৱকসকল সচেতন হ'ব লাগিব আৰু সমাজত যিখিনি মানে সমাজৰ কাৰণে অকণমান ত্যাগ কৰাৰ মনোবৃত্তিৰে সকলো সজাগ হ'ব লাগিব তেতিয়াহে আমাৰ সমাজৰ মেৰুদণ্ড সংস্কৃতিৰ মেৰুদণ্ডডালো সফল হ'ব এইখিনিয়ে ক'লোঁ মই